আমি আঠচাৰ উদ্যোগত আমি তিতাবৰৰ ঢলি চাহ বাগিচাত আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰিছোঁ। সকলোৱে আচলতে এটা কথা জানে যে আজিৰ দিনটোতে শ্ৰমিকসকলে নিজৰ ন্যায্য প্ৰাপ্যৰ যিটো অধিকাৰ সেইটো প্ৰথম আজিৰ দিনটোতে আৰম্ভ হৈছিলে 8 ঘণ্টা শ্ৰমৰ সময়। আৰু আজিৰ দিনটোতো এই দিনটো আচলতে তাৎপৰ্য এইটোৱে যে শ্ৰমিকৰ সমস্যা সমাধান হোৱা নাই। আজি আমি যিখন চাহ বাগিচাত উপস্থিত আছোঁ, তিতাবৰ বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ শোষণ আৰু বঞ্চনাৰে জৰ্জৰিত এখন চাহ বাগিচা। যিখন চাহ বাগিচাৰ শ্ৰমিকে বদলি চিটত কাম নাপায়, যিখন চাহ বাগিচাৰ শ্ৰমিকে নিজৰ যিটো শ্ৰমিক আৱাস, সেই আৱাসটো নিৰ্মাণৰ কাৰণে বছৰ বছৰ ধৰি মালিকক নাইবা মেনেজাৰক খাটনি কৰিব লাগে। বৰষুণ দিলে পানী পৰা টিঙৰ ভঙা ঘৰত তেওঁলোক থাকে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তিতাবৰখনত বিশেষভাৱে একাংশ শ্ৰমিক নেতাৰ এক প্ৰকাৰ নিজৰ ব্যক্তিগত লাভ, নিজৰ ব্যক্তিগত সম্পত্তিৰ আহৰণৰ কাৰণতে শ্ৰমিকসকল ক'ৰবাত নহয় ক'ৰবাত মানে তেওঁলোকৰ ওপৰত চূড়ান্ত অত্যাচাৰ চলিছে। শ্ৰমিক নেতাৰ সন্তান বাগিচাৰ পৰিচালক হয় আৰু যাৰ কাৰণে বাগিচাৰ শ্ৰমিক ক'ৰবাত নহয় ক'ৰবাত সেই বাগিচাৰ মালিক নাইবা বাগিচাৰ পৰিচালকৰ পৰা শোষণৰ বলি হয়। আৰু এই ধৰণৰ শোষণৰ যি প্ৰক্ৰিয়া তাক নিষেধ কৰাৰ কাৰণে আজিৰ দিনটোত আমি সংকল্প লৈছোঁ। আৰু আমি ভাবিছোঁ যে শ্ৰমিক নেতাৰ নামধাৰী যিসকলে শ্ৰমিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই আহিছে, আজি এখন চাহ বাগিচাত চৰকাৰে দিয়া এম্বুলেঞ্চৰ পৰাও বাগিচাৰ শ্ৰমিকক তিতাবৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ যাবলৈ 1500 টকা লোৱা হয়। অৰ্থাৎ চৰকাৰে দিয়া এম্বুলেঞ্চখনত বাগিচাৰ পৰিচালকে মুকলিভাৱে ভাড়া গাড়ীৰ দৰে ব্যৱহাৰ কৰি আছে, কিন্তু তাত শ্ৰমিক নেতাই মাত নামাতে। শ্ৰমিকৰ পৰা বৰঙণি লোৱা শ্ৰমিক নেতাই শ্ৰমিকৰ বিপদত শ্ৰমিকৰ কাষত নাথাকে, বৰঞ্চ তেওঁলোকে বাগিচাৰ মালিক নাইবা বাগিচাৰ পৰিচালকক কয় তেওঁলোকৰ সন্তানৰ যাতে য'ত তেওঁলোকৰ সন্তানে বাগিচাত পৰিচালক, তেওঁলোকৰ সন্তান বাগিচাত ক'ৰবাত নহয় ক'ৰবাত মহৰী, ক'ৰবাত নহয় ক'ৰবাত ষ্টাফ, আৰু তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে, তেওঁলোকক ভাল কোৱাৰ্টাৰ দিব লাগে। সেইটোৱে তেওঁলোকৰ ডিমাণ্ড। আৰু এই অত্যাচাৰৰ অন্ত হ'ব লাগে, সেইটোৱে আমি ভাবিছোঁ। আৰু শ্ৰমিক দিৱসৰ দিনটোত এইটো কথা মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা মুকলিভাৱে কৈছোঁ যে এই শোষণৰ কৰি থকা শ্ৰমিক নেতাৰ নামধাৰী যিসকল দালাল আছে আচলতে তেওঁলোকৰ মুখা খুলিবৰ কাৰণে আমি আজি এই ঢলি চাহ বাগিচাতেই শ্ৰমিক দিৱস আজি উদযাপন কৰিছোঁ। আৰু আমি আশা কৰিম যে নিশ্চিতভাৱে এই শ্ৰমিক ৰাইজৰ সহযোগত এইসকল ভুৱা শ্ৰমিক নেতাৰ আচল ৰূপ নিশ্চিতভাৱে আমি শ্ৰমিক ৰাইজৰ ওচৰত, অসমবাসীৰ ওচৰত খুব সোনকালে উন্মুক্ত কৰিবলৈ আমি চেষ্টা কৰিম।